হজরত শাহ সুফি আলহাজ মৌলানা মোহাম্মদ হুসেইন সাহাবৰ ৪১তম পবিত্ৰ উৰুছ মুবাৰকখনি নগৰবাহী কৰিমিয়া ঈদগাহ ময়দানত অহা ৬ আৰু ৭ ফেব্ৰুৱাৰী ২০২৪ মঙলবাৰ আৰু বুধবাৰে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। ইতিমধ্যে ইয়াৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। প্ৰায় ৮ লক্ষাধিক টকাৰে অতিথি আপ্যায়ন কৰিব লগা উৰুছত ৩ লক্ষাধিক অতিথিক আদৰিবলৈ সাজু হৈছে উদযাপন সমিতি। ২ দিনৰ কাৰ্যসূচীত সকলো ধৰ্মাৱলম্বী লোকৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিৰ সভাপতি গোলাপ ইমতাজুল চৌধুৰী, সম্পাদক আইনুল হক চৌধুৰী আৰু প্ৰচাৰ সম্পাদক ইজাজুল হকে। এইটো লগোটো কি আচলতে নগৰবাসীৰ স্বাভিমান এগৰাকী অলৌকিক গুণসম্পন্ন হজৰত শাহ সুফি খলিফা মৌলানা মোহাম্মদ হুছেইন চাহেবৰ যি ৪১তম পবিত্ৰ উৰুছ মুবাৰকখনি এইবেলি অহা ৬ আৰু ৭ ফেব্ৰুৱাৰী মংগল আৰু বুধবাৰে ব্যাপক প্ৰস্তুতিৰে ৪১তম পবিত্ৰ উৰুছ মুবাৰকখনি উদযাপন কৰিবলৈ স্থিৰ কৰা হৈছে। আচলতে বিগত অন্যান্য বৰ্ষৰ তুলনাত এইবেলি ব্যাপক সমাগম প্ৰায় ৩ লক্ষাধিক মানুহৰ যি সমাগম, এই সমাগমেৰে আমি উদযাপন সমিতি ইতিমধ্যে আমি পুৰা প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছোঁ। আমি অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ ৰাইজক আমি আদৰিবলৈ উদযাপন সমিতি প্ৰস্তুতি চলাইছোঁ। আমি আশা ৰাখিছোঁ অন্যান্য বছৰৰ দৰে এইবেলি যাতে নগৰবাসীৰ যি ৰাইজৰ স্বাভিমান বা বৃহত্তৰ অসমবাসীৰ ৰাইজৰ সহযোগত যি অনুষ্ঠানখন আমি আয়োজন কৰোঁ, সকলো ৰাইজে হিয়া উজাৰি আমাক সহায় কৰক আৰু তেওঁলোকৰ উপস্থিতি আমি উদযাপন সমিতিৰ আন্তৰিকতাৰে কামনা কৰিছোঁ। 2টা দিনৰ বিভিন্ন ধৰণৰ কাৰ্যসূচীত আপোনালোকে সহায় সহযোগিতা কৰি অনুষ্ঠানখন আপোনালোকৰ নিজৰ নিজৰ বুলি ভাবি সকলো আগবঢ়াই নিয়ক, তাৰে কামনা কৰি সকলো ৰাইজৰ পুনৰ উপস্থিতি কামনা কৰিলোঁ। ধন্যবাদ। প্ৰথমতে মই আপোনালোকৰ চেনেলৰ সমূহ পৰিয়ালবৰ্গলৈ শুভেচ্ছা জনাইছোঁ আৰু আদৰণি জনাইছোঁ। আমাৰ ইয়াতে নগৰবাহী অঞ্চলত প্ৰতি বছৰে ৬-৭ ফেব্ৰুৱাৰী তাৰিখে এখন বিশাল ধৰ্মীয় সভা বুলি কৈছোঁ ৪১তম উৰুছ মুবাৰক। তেখেতৰ এই উৰুছ মুবাৰকলৈ সমূহ অসমবাসী ৰাইজক আমি আমন্ত্ৰণ জনালোঁ। নানান বছৰৰ দৰে এইবাৰো আমাৰ ৪১তম পবিত্ৰ উৰুছ। এই বছৰ আচলতে আমি আগতকৈ অলপ উন্নত কৰাৰ ব্যৱস্থা কৰিছোঁ। আমাৰ অসমৰ বাহিৰৰ মানুহ আহিব, আলিম আহিব, আমাৰ উত্তৰ প্ৰদেশৰ বেৰেলী শ্বৰীফৰ পৰা আহিব, ৱেষ্ট বেংগলৰ পৰা আহিব আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ অসমীয়া আলিম আমি মাতিছোঁ এই অনুষ্ঠানলৈ। তেখেতসকল আহিব আৰু আমাৰ প্ৰত্যেক বছৰে আপোনাৰ এইবাৰ ৪১তম হৈছে। এইবাৰ আমি অলপ ব্যাপকভাৱে এটা প্ৰস্তুতি চলাইছোঁ। এইবাৰ ধৰ্মপন ৰাইজৰ উপস্থিতি বহুত বেছি হ'ব বুলি আমি আশা কৰিছোঁ। অন্য বছৰত ধৰক ১ লাখ ২ লাখ মানুহৰ আমি এটা প্ৰস্তুতি চলাওঁ। এইবাৰ আমি জানামতে ৩ লক্ষৰ অধিক মানুহ ইয়াত উপস্থিত হ'ব আৰু এই গোটেইখিনি মানুহ আমি ধুনীয়াকৈ আপ্যায়ন কৰাৰ কাৰণে যিখিনি সুবিধা লাগিব আমাৰ কমিটিয়ে সেইখিনি ইতিমধ্যে প্ৰস্তুত কৰি তুলিছে।